ট্ৰেজেডি এটা ভয়াবহ ট্ৰেজেডি আৰু এই ট্ৰেজেডি এই মুহূৰ্ততে সাৰখাৰ কৰি পেলালে বহু পিতৃ মাতৃৰ সপোন থানবান হৈ গ'ল বহু পিতৃ মাতৃৰ সপোন এটা হিহৰণকাৰী ট্ৰেজেডি এটা ভয়ানক অগ্নিকাণ্ডই জোকাৰি গৈছে সকলোৰে মন হৃদয় NICUত অগ্নিকাণ্ডত 10টাকৈ নৱজাতকৰ একে সময়তে মৃত্যু 54টা নৱজাতকৰ এটা কক্ষ এটা শিশু কক্ষ আৰু এই শিশু কক্ষত লাগিল জুই এখন মেডিকেল কলেজ হাস্পতালৰ শিশু কক্ষত হঠাৎ লাগিল জুই আৰু তাৰ পিছত এক অবৰ্ণনীয় ঘটনাই জোকাৰি গ'ল 54টাকৈ শিশু চিকিৎসাধীন হৈ আছিল অৰ্থাৎ পৃথিৱীৰ পোহৰ দেখিছিল এই শিশু কেইটাই পৃথিৱীৰ পোহৰ দেখাৰ কেইটামান মুহূৰ্ত হৈছিল এই শিশু কেইটাৰ কিন্তু সকলো সপোন মৰহি গ'ল এটা ভয়ানক অগ্নিকাণ্ডত চকু মেলি চাবলৈ নাপাওঁতেই জুইৰ লেলিহান শিখাই শেষ কৰি পেলালে এই 10টাকৈ শিশুৰ প্ৰাণ 54টা শিশুৰ 16জন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কেইবাজনৰো এতিয়াও কোনো সন্ধান নাই এই 10টা মৃত শিশুৰ 7জনক চিনাক্ত কৰা হৈছে বাকি 3টা শিশুৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই জ্বলি সম্পূৰ্ণৰূপে সাৰখাৰ হৈ গৈছে শিশু কক্ষ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এনেকুৱা এটা কৰুণ খবৰ এইখিনি মুহূৰ্তত মই আপোনালোকক জনাইছো এখন মেডিকেল কলেজ হাস্পতাল এখন আগশাৰীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা এটি চাঞ্চল্যকৰ অগ্নিকাণ্ডৰ ঘটনা অক্সিজেন কনচেন্ট্ৰেটৰত শৰ্ট সাৰ্কিট হৈ এই ভয়ানক অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু তাৰ পিছত জুই ধোঁৱাই সানি ধৰে সমগ্ৰ মেডিকেল কলেজখনৰ শিশু কক্ষকে ধৰি আন স্থান আৰু তাৰ পিছত নকলেও আপুনি বুজি উঠিব যে কেনেকুৱা এটা অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিলে হাস্পতালখনত ৰোগীৰ আত্মীয়ৰ মাজত চৌদিশে হাহাকাৰ আৰু তাতোকৈ অতি কৰুণ ছবি পিতৃ মাতৃৰ হাহাকাৰ কৰি উঠিছে নিজৰ সন্তানক বিচাৰি কত সপোন দেখি এটি সন্তান পৃথিৱীলৈ আনিছিল আৰু সেই সপোন সকলো চুৰমাৰ হৈ গ'ল নিজৰ সন্তানক বিচাৰি ধপলিয়াই আহিছে নিজৰ সন্তানটিক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে জুই ধোঁৱাৰ মাজত অভিভাৱকসকলে মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশ অবৰ্ণনীয় দৃশ্য আমি কিছু দৃশ্য অনিচ্ছা সত্ত্বেও আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো এই ভয়ানক অগ্নিকাণ্ডৰ ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰা হৈছে এই ভয়ানক অগ্নিকাণ্ডৰ ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰিছে আমি দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা ভয়ানক অগ্নিকাণ্ড য'ত নেকি এখন আগশাৰীৰ মেডিকেল কলেজ হাস্পতালত কাৰ ভুলৰ বাবে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল তাকে লৈ এই মুহূৰ্তত সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে কি ভুলৰ বাবে অক্সিজেন কনচেন্ট্ৰেটৰত শৰ্ট সাৰ্কিট হৈ অগ্নি সংযোগৰ দৰে এটা ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে আমি দৃশ্যটো আগবঢ়াম অনিচ্ছা সত্ত্বেও পুনৰ জনাইছো এই দৃশ্য আগবঢ়াব বিচাৰিছো এখন মেডিকেল কলেজৰ শিশু কক্ষত এয়া অগ্নিকাণ্ডৰ ঘটনা আৰু তাৰ পিছৰ এয়া ভয়ানক এটা হিহৰণকাৰী এটা পৰিস্থিতি হিহৰণকাৰী এটা পৰিৱেশে বিৰাজ কৰিলে হাস্পতালখনত চৌদিশে হাহাকাৰ পিতৃ মাতৃয়ে হাহাকাৰ কৰি উঠিছে পিতৃ মাতৃৰ বুকু খুদা হৈ গ'ল এই ভয়ানক অগ্নিকাণ্ডত অক্সিজেন কনচেন্ট্ৰেটৰত শৰ্ট সাৰ্কিট হৈ মুহূৰ্তৰ ভিতৰতে জুই ধোঁৱাই সানি ধৰিলে সমগ্ৰ শিশু কক্ষ এয়া মাতৃৰ বিননি হিয়া ভঙা কান্দোনৰ ৰোল উঠিছে আত্মীয় স্বজনৰ মাজত পিতৃ মাতৃৰ মাজত পৃথিৱীৰ পোহৰ ভালদৰে দেখাই নাপালে এই কণ সদ্যজাত শিশুসকলে 10টাকৈ শিশুৱে কোনো মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঝান্সী মেডিকেল কলেজ হাস্পতালত ঝান্সী মেডিকেল কলেজ হাস্পতালৰ এই ভয়ানক ঘটনাই সকলোকে জোকাৰি গৈছে NICUত এই ঘটনা সংঘটিত হ'ল নিঅ'নেটাল ICUত এই ঘটনা সংঘটিত হ'ল নিঅ'নেটাল ইন্টেনসিভ কেয়াৰ ইউনিটত এই ঘটনা সংঘটিত হ'ল নিশা প্ৰায় 10:45 ঘটনা নিশাৰ ভাগত এই ঘটনা সংঘটিত হোৱাত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰা পৰিলক্ষিত হ'ল নৱজাতক কক্ষত জুইৰ সূত্ৰপাত হোৱাৰ লগতে হাহাকাৰ লাগে পৰিয়াল তথা আন ৰোগীৰ মাজত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অকাল মৃত্যুক সাৱটি ল'লে 10টিকৈ নৱজাতকে
এই শোকাবহ ঘটনাৰ পাছতে হাস্পতাল চৌহদত নৱজাতকৰ পৰিয়ালৰ মাজত এয়া এনেদৰে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল। আনহাতে এই ঝান্সী ট্ৰেজেডিৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। ভুক্তভোগী পৰিয়াললৈ চৰকাৰে 5 লাখ টকাৰ আৰ্থিক সাহায্য আৰু আহতসকলৰ পৰিয়াললৈ 50,000 টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে। কিন্তু সাহায্যই জানো সকলো দিব পাৰিব? যিখিনি সপোন আছিল এই পৰিয়ালসমূহৰ এহাল পিতৃ মাতৃৰ, সেই সপোন জানো সেই সাহায্যই উভতাই আনিব পাৰিব? ইমান এটা ভয়ানক কাণ্ড, যি সপোন এটি সন্তানক পৃথিৱীলৈ অনাৰ 10 মাহ 10 দিনৰ যি মাতৃ পিতৃৰ কি কষ্ট, তাৰ পিছত মুখত হাঁহি বিৰিঙি উঠাৰ যি প্ৰাপ্তিৰ যি হাঁহি, সকলো মুহূৰ্তৰ ভিতৰতে থানবান হৈ পৰিল এই ভয়ানক দুৰ্ঘটনাত। আমি পুনৰ জনাইছোঁ, নিঅ'নেটাল ICUত চিকিৎসাধীন হৈ থকা সদ্য নৱজাতক কক্ষত এই ঘটনা সংঘটিত হয় আৰু মুহূৰ্তৰ ভিতৰতে জুই লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ হাস্পতালখনৰ শিশু কক্ষ, নৱজাতক কক্ষ। 54টা শিশু আছিল। ইয়াৰে 10টা শিশুৰ প্ৰাণহানি, 16টা শিশু সংকটজনক অৱস্থাত জীৱন মৃত্যুৰে এতিয়াও যুঁজি আছে। গতিকে নিহতৰ সংখ্যা, মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আনহাতে এতিয়াও বহুখিনি শিশু সন্ধানহীন হৈ আছে আৰু সেই শিশুসকলক বিচাৰি, সদ্যজাত সন্তানক বিচাৰি পিতৃ মাতৃয়ে হাহাকাৰ কৰি উঠিছে। এই মুহূৰ্তলৈকেও সেই ঘটনাস্থলীত অৰ্থাৎ ঝান্সী মেডিকেল কলেজ হাস্পতালত উত্তেজনা, চাঞ্চল্য অব্যাহত আছে। আনহাতে 3টা শিশুৰ পৰিচয় এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই। DNA টেষ্টৰ প্ৰয়োজন হ'ব 3টা মৃত শিশুৰ পৰিচয় উদ্ধাৰ কৰিবলৈ, কাৰণ জ্বলি ইতিমধ্যে চাৰখাৰ হৈ গৈছে সকলো। নিঅ'নেটাল ICUৰ দৰে ইমান এটা চেঞ্চিটিভ বা স্পৰ্শকাতৰ এটা স্থান, য'ত নেকি অক্সিজেন কনচেণ্ট্ৰেটৰ তাত কিবা বিসংগতি আছিল নেকি, যাৰ বাবে শ্বৰ্ট চাৰ্কিট হৈ এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে, তাৰে ইতিমধ্যে তদন্তৰ কথা ঘোষণা কৰিছে। নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হৈ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে ঘটনা তদন্ত ঘোষণা কৰিছে। সমগ্ৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। সকলোৱে এই ঘটনাক লৈ শোকাহত হৈ পৰা পৰিলক্ষিত হৈছে। সকলোৰে এই মুহূৰ্তত হৃদয় উঠলি উঠিছে এই ঘটনা, এই দৃশ্য দেখাৰ পিছত। আৰু নিহতৰ পৰিয়াললৈ, নৱজাতকৰ পৰিয়াললৈ, মৃত্যু হোৱা নৱজাতকৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য আৰু আহত নৱজাতকৰ পৰিয়াললৈ 50,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে। সকলোৱে কামনা কৰিছে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহওক। মেডিকেল কলেজসমূহৰ এইসমূহ স্থানত সতৰ্কতামূলক, সুৰক্ষামূলক ব্যৱস্থা, নিয়মীয়াকৈ চোৱাৰ ব্যৱস্থা, এইসমূহ স্থান নিয়মীয়াকৈ পৰীক্ষা কৰাৰ ব্যৱস্থা আচলতে থাকে নে নাথাকে, সেইসমূহ বিষয় হয়তো তদন্তৰ আওতাত পোহৰলৈ আহিব, সেইসমূহ দিশ উন্মোচিত হ'ব। মুঠৰ ওপৰত উত্তৰ প্ৰদেশৰ এই ঝান্সী ট্ৰেজেডিয়ে সকলোকে জোকাৰি গৈছে। সকলোৰে মন এই মুহূৰ্তত সেমেকি উঠিছে। এনেকুৱা এটা ভয়ানক কাণ্ড, এখন আগশাৰীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা এই কাণ্ডৰ যাতে পুনৰাবৃত্তি নহয় আৰু ক'তোৱে, তাৰেই কামনা সকলোৰে। এই বিষয়টোত আপুনি কি ভাবে জনাব পাৰে।